নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ সংবাদ যোৰহাটত নিৰীহ যুৱকক নিৰ্মম প্ৰহাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ নিউজৰ ৰিপৰ্ট যোৰহাটত নিৰীহ যুৱকক নিৰ্মম প্ৰহাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ মাৰপিটৰ ঘটনাত নাম সাঙুৰ খাইছে অসম সেনাৰ নেতাৰ পুলিন মহন্ত বা বিজয় বৰদলৈ কোনোবা নেতা হ'ব পাৰে কিবা অসম সেনাৰ নেতা হ'ব পাৰে তেওঁ কিন্তু কেন্দুগুৰি অঞ্চলৰ এনেকুৱা বৰ্বৰতাকৈ কাৰোবাক গালি পৰা বা ধমকি দিয়াৰ মানে আমি কেন্দুগুৰিবাসীয়ে কেতিয়াও সহ্য কৰিব নোৱাৰোঁ তেওঁ ছাত্ৰ সংগঠনৰ এজন নেতা হৈ পেলাই ইয়াত সমজুৱাকৈ ৰাইজক গালি পৰাটো কেতিয়াও উচিত কথা নহয় উল্লেখযোগ্য যে কেন্দুগুৰিৰ এজন যুৱকক নিৰ্মমভাৱে মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাক লৈ ৰাইজ ওলাই আহে ৰাজপথলৈ নিশা 11টা বজাৰ পিছত আমাৰ কেন্দুগুৰি অঞ্চলত যি পৰিস্থিতি সৃষ্টি হ'ল তাত প্ৰাচুৰ্য কলিতাক গুৰুতৰভাৱে বহুত কেইবাজন মানুহে ধৰি মাৰপিট কৰে তাতে তেওঁৰ তুলসী কলিতা লগত তেওঁৰ জোৱায়েক বিজয় বৰদলৈ আহি পিছত বহুত কেন্দুগুৰি অঞ্চলত বেয়া উচ্চ স্তৰে গালিগালাজ কৰে সেই কথাটোৰ মৰ্মে কালি এখন আমাৰ ৰাজহুৱা সভা হ'ল এই সভাত আমাৰ কেন্দুগুৰি অঞ্চলৰ গোটেইখিনি ল'ৰা লগ লাগি এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ কেন্দুগুৰি অঞ্চলত কোনো যাতে এনেকুৱা বেয়া পৰিস্থিতি নহয় তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত এখন কালি আজি এখন আজাহাৰ দিছোঁ এখন ৰাজহুৱা সভাৰ মৰ্মে এই সভাত মানে আমি প্ৰশাসনক এইটোকে ক'ব বিচাৰিছোঁ যে আমাৰ কেন্দুগুৰি অঞ্চলত এনেকুৱা পৰিস্থিতি আৰু নহয় ৰাইজে অভিযোগ কৰিছে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ইয়াৰ প্ৰতিবাদত কেন্দুগুৰি 1 নং বামুণ গাঁৱত অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা উক্ত সভাতেই এক প্ৰস্তাৱযোগে অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই পুনৰ ভোগদৈ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ উপৰিও ইয়াৰ প্ৰতিলিপি আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তকো প্ৰদান কৰা হয় জানিব পৰা মতে 25 মে নিশা কেন্দুগুৰি 1 নং বামুণ গাঁৱৰ পথত ৰাখি থোৱা এখন গাড়ী আঁতৰাই দিবলৈ কোৱাৰ বাবেই গাঁওখনৰ প্ৰাচুৰ্য কলিতা নামৰ এজন যুৱকক কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সন্মুখত অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ফলত মূৰ আৰু মুখমণ্ডলত যুৱকজনে গুৰুতৰভাৱে আহত পায় ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও